বেবী ডাক্তৰ আনইন ডক্টৰে আজি কেৱল আপোনাৰ ৱাইফকে চোৱা নাই, হাজাৰ হাজাৰ তেনেকুৱা মহিলা আৰু পুৰুষক চাইছে, গতিকে আপুনি ইমান ভয় কৰিব নালাগে। এই ফৰিদা ঠিকে আছ নেকি ৰুমৰ মাতে রাকিবুর বাবা নোয়ান আমার পেটর মধ্যে কি বা ডিপে ডিপে চাইতাছে আমার দর করতেছে ৰাস্তা চাৰেন আমাৰ বয়ে দৰকাৰটো আমি যাইতে লাগব ৰাস্তা চাৰেন বাইদেউ আপুনি ইমান ভয় খাইছে কিয় আমিওতো আপোনাৰ নিচিনা মানুহে হয় মানিছোঁ আমি স্বাস্থ্য বিভাগত চাকৰি কৰোঁ আমাৰ সময়ে নাইকিয়া কামৰ পৰা প্ৰতিদিনাই কিমান পেচেণ্ট চাব লাগে সেইটো কাৰণে আমি নিজৰ কাৰণে যত্ন ল'বলৈ সময়ে নাপাওঁ ভয় নাখাব আপুনি আমি সোনকালে কামখিনি কৰি দিম আপোনাক এই বন্তি অত সময় লাগতাছে কে কোৰ্ট কাছাৰী আৰু হস্পিটেললৈ আহিলে অলপ সময় লৈ আহিব। এই বাইটি কালি পেচেণ্টটো যে আহিছিল ইনজেকশ্যন দিছিলোঁ যে টকা 20টা দি গ'ল মই ভাবিলোঁ 20 টকাতনো কি পায় এইবোৰে অকণমান কিনি আনি বোলো খালে ভাল লাগিব অলপ চকালে কামটো কৰি দে না হেল্ল' এইবোৰ মানুহ তোমাতকৈও আগতে আহিছে সেই ৰাতিপুৱাৰ পৰা আহি পেলাই লাইন পাতি আছে সিহঁতক এতিয়া আগতীয়াকৈ নপঠিয়াই মই আগতীয়াকৈ পঠাম আপোনালোকে জানে এজন ডক্টৰে কিমানখিনি ত্যাগ কৰিব লাগে? আমিতোতো দিনটো অফিচ কাছাৰী কৰি ৰাতি শান্তিৰে ঘৰত শুবলৈ পাৰোঁ, কিন্তু ডক্টৰেটোতো সেইখিনিও কৰিবলৈ নোৱাৰে ন? কোন মুহূৰ্তত তেওঁলোকক হস্পিটেললৈ মাতি পঠিওৱা হয় পেচেণ্ট চাবলৈ, আৰু তেওঁলোকতো আহিবই লাগিব, কাৰণ তেওঁলোকৰ সেইটো দায়িত্বই। এই ফৰিদা ডক্টৰে কি ক'লে রাকিবুর বাবা শুনুন ডক্টরে কইছে আমার পেটর মধ্যে কিবা এটা বেরিং গুটি হয়েছে বলে এই ফরিদা তোমার গুটি হয়েছে এইটা তো টাউনো ডক্টরে ঠিক করবো পারবো না রে বাবা আমি কইছি না তোমাকে এইটা না আমার গাঁওতে আছে একটা বড় বেজ গুটি বাবা এইটাই তোমার এই জিনিসটা ভাল করতে পারবো আমি তোমাকে কথা দিলাম চলো 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 এজন ডক্টৰে নিজৰ সমস্ত শক্তি আৰু নিজৰ সমস্ত সময় এগৰাকী পেচেণ্টক ভাল কৰিবলৈ দিয়ে। এজন পেচেণ্টৰ কাৰণে এজন ডক্টৰ ভগৱান স্বৰূপ, গতিকে আমি তেওঁলোকক অপমান নকৰি সন্মান কৰিব শিকিব লাগে।